নগাঁও জিলা এমাৰতে চৰ-ই-ইয়াহ আৰু নদ ৱাটত তামিৰৰ অধীনত নগাঁও জিলা চবাহী মক্তব পৰীক্ষা পৰিষদৰ সৌজন্যত চলাপথাৰ আবুল হাছিম নুৰানিয়া হাফিজিয়া মাদ্ৰাছাত যোৱাকালিৰ পৰা 5 দিনীয়া কাৰ্যসূচীৰে মুআল্লিম প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে। উক্ত প্ৰশিক্ষণ শিবিৰত চবাহী মক্তবৰ শিক্ষকসকলক ছাত্ৰ-ছাত্ৰীক কম সময়ৰ ভিতৰতে কেনেদৰে উন্নত মানদণ্ডৰ শিক্ষা প্ৰদান কৰিব পাৰে তাৰ বিষয়ে প্ৰশিক্ষণ দিয়া হ'ব। উল্লেখযোগ্য যে ছাত্ৰ-ছাত্ৰীসকলে জীৱনৰ পাতনি বেলাতে চবাহী মক্তবৰ জৰিয়তে ইছলামিক জ্ঞান আৰু নৈতিকতাৰ শিক্ষা লাভ কৰি আহিছে। উক্ত প্ৰশিক্ষণ শিবিৰত বৃহত্তৰ অঞ্চলৰ প্ৰায় শতাধিক চবাহী মক্তবৰ শিক্ষকসকলে অংশগ্ৰহণ কৰে। চবাহী মক্তব হৈছে আমাৰ জাতিৰ বা ইছলামৰ এটা মূল ভিত্তি। ইয়াত চবাহী মক্তবৰ সৰু সৰু কণ কণ ল'ৰা ছোৱালীয়ে দিনী শিক্ষা তথা ইছলামৰ প্ৰাথমিক শিক্ষা অৰ্জন কৰি নিজৰ জীৱনৰ পাতনি মেলিবৰ কাৰণে এই চবাহী মক্তবৰ অনুষ্ঠান আয়োজন কৰা হয়। আৰু ইয়াৰ জৰিয়তে আমাৰ অভিভাৱকসকল বিশেষকৈ ইছলাম আৰু তাৰ নবীৰ সুন্নত সম্পৰ্কে বহু অনভিজ্ঞ। চবাহী মক্তবৰ ছাত্ৰসকলক কেনেকৈ আপোনাৰ পৰিষ্কাৰ পৰিচ্ছন্নতা, পাক পবিত্ৰতা, দিন ইছলামৰ শিক্ষা, ব্যৱহাৰ পাতি আৰু দৈনন্দিন জীৱন কেনেকৈ যাপন কৰিব লাগে এইবোৰ চবাহী মক্তবৰ শিক্ষা দিয়াৰ পিছত যেতিয়া তেওঁলোক ঘৰতে গৈ সেইবোৰ কাৰ্যত পৰিণত কৰিব তেতিয়া নিশ্চয় অভিভাৱকসকল আশ্চৰ্য হ'ব আৰু এই চবাহী মক্তবৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ আৰু উদ্দীপনা বাঢ়ি আহিব। চবাহী মক্তব উন্নত হওক বুলি তেওঁলোকে নিজেই প্ৰেৰণা পাব। আজিৰ যি প্ৰশিক্ষণ শিবিৰ, এই প্ৰশিক্ষণ শিবিৰৰ জৰিয়তে আমাৰ শিক্ষাগুৰুসকলে কি কি শিকিব পাৰিব এই প্ৰশিক্ষণ শিবিৰৰ জৰিয়তে? এই প্ৰশিক্ষণৰ জৰিয়তে আমাৰ উত্তৰ পূব ভাৰত এমাৰতে চলিয়া নদৱাতুত তামিৰৰ এটা শিক্ষা বিভাগ আছে, নদৱা এডুকেশ্যন বৰ্ড নামৰ। সেই নদৱা এডুকেশ্যন বৰ্ডৰ আণ্ডাৰত প্ৰশিক্ষণবোৰ হৈ থাকে। ইয়াত আমি বিভিন্ন আঞ্চলিকৰ শিক্ষকসকলক আহ্বান কৰি ইয়াত সমবেত কৰিছোঁ ইয়াত প্ৰশিক্ষণ দিয়াৰ কাৰণে। এই প্ৰশিক্ষণৰ জৰিয়তে তেওঁলোকে ইয়াকেই প্ৰশিক্ষণ দিয়া হ'ব যে কেনেকৈ প্ৰত্যেকজন এজন শিক্ষকে এটা চবাহী মক্তবত বহুত ছাত্ৰ ছাত্ৰী থাকে, তেওঁলোকক কম সময়ত এজনে কেনেকৈ শিক্ষা দিব পাৰে সেই ব্যৱস্থাৰ কাৰণে বিশেষকৈ ইয়াত তেওঁলোকক আহ্বান কৰা হৈছে, আয়োজন কৰা হৈছে আৰু তেওঁলোকে এই শিক্ষা দিয়া হ'ব বিশেষকৈ যে ক্লাছ ৱাইজ শ্ৰেণী বিভাগ হিচাপে তেওঁলোকে যাতে শিক্ষা দিয়ে তেন্তে কম শিক্ষকে বেছি ছাত্ৰ ছাত্ৰীক শিক্ষা দিব পাৰে। বটদ্ৰৱাৰ পৰা দিলদাৰ হুছেইনৰ ৰিপৰ্ট, অসম টুডে।